ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, শ্ৰীমদ ভাগৱত গীতাত কৈছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্জুনক কৈছে, হে অৰ্জুন, তোমাক 6টা যুগ কৰ্মযুগৰ কথা 6টা অধ্যায়ত কলো। তাৰপিছত 6টা অধ্যায়ত জ্ঞান যুগৰ কথা কৈছে আৰু 6টা অধ্যায়ত ভক্তি যুগৰ কথা কয়। তাৰপিছত একেবাৰে শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এতিয়া যিটো কথা তোমাক কম, একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কম। অৰ্জুনক কৈছে। শ্ৰীমদ ভাগৱত গীতা 18 অধ্যায়ৰ 62 নম্বৰ শ্লোক, নোট কৰি ল'ব পাৰে কোনোবা। শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, তোমাক আগত যিবিলাক কথা কলো সেইবিলাক গোপনীয় আছিল। এতিয়া যিটো কথা কম, একেবাৰে প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কম। বুজিছেনে বা? বোলে সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বাইখামি তে শীতম। তোমাৰ হিতৰ কাৰণে এতিয়া মই একেবাৰে গোপনীয় কথাটো এতিয়াহে। তো অৰ্জুনে ঠিক ঠাক হৈ ল'লে যে প্ৰভু তুমি ইমান দীঘল লেকচাৰ কেলে মাৰিলা তেনেহলে, যদি একেবাৰে গোপনীয় কথাটো এতিয়াহে কবলৈ আছিলে যদি। বুজিছেনে বা? ভগৱান কৈছে অৰ্জুনক, হে অৰ্জুন, বোলে মন মনা ভৱ মদ ভক্তু মদ যাজি মাম নমস্কুরু মামে বসৈসি সত্যম তে প্রতি জানে প্রিয় শশীমে। হে অর্জুন, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিছে ঘোষাত, সকলোৱে গাব। ইয়ে মুত মাত্ৰ সদা দিয়া মন, ইয়ে মোৰ ভগত হোৱা সৰ্বক্ষণ, ইয়ে মোকে মাত্ৰ পূজা কৰা সেৱা নমস্কাৰ, ইয়ে তোমাত কহিলো তত্ত্ববাণী, ই পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম বুহিদ সহায় আমাৰ। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ। মনটো কাৰ চৰণত ৰাখিবলৈ কৈছে? আমাৰ কৃষ্ণৰ চৰণ। মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। কাৰ ভকত হবলৈ কৈছে? কৃষ্ণৰ ভকত হবলৈ কৈছে। আমাৰ আপোনালোক জানে তাঁতিবাপ বাগানৰ পৰিৱেশৰ পৰা অহা আমাৰ 12 মাহত 13টা পূজা। বুজিছেনে বা? মই শিৱ পূজা, মা দুৰ্গা পূজা, কালী পূজা, ভদ্ৰা পূজা, মানে সব ইত্যাদি, মানে হনুমান পূজা, সব পূজা কৰো আগত। দেৱা মোৰ দেউতাৰ ইমান দীঘল চুলি। দেৱা মোৰ দেউতা যেতিয়া ভাং খাই নহয়, ৰাতিপুৱা 10টা বজাত বহিলে ৰাতি 12টা বজাত উঠে, আৰু ভাঙৰ চিলিমত যেতিয়ালৈকে জুই নোলাব তেতিয়ালৈকে মানে দেউতাই এৰি নিদিয়ে। ইমান ভাঙৰিয়া আছিলে মোৰ দেউতা, একেবাৰে ওখ ডাঙৰ, একদম শিৱ ভকত। 500 ভকত তেওঁৰ আণ্ডাৰত আছে। তেওঁক একদম ৰাস্তাটো দেখিলে মানে লম্বা লম্বা কৰি দিয়ে, ঔ হৰি, একদম লম্বা লম্বা কৰি দিয়ে, অষ্টাংগ সেৱা কৰে মোৰ দেউতা। বুজিছেনে বা? দেৱাদিদেৱ মহাদেৱক পূজা কৰিছিলে। আৰু মোৰতো হনুমান চালিচা এইবিলাক মোৰ দেউতাৰ লগত থাকি মুখস্থই আছে। মোৰ শাশ্বত তন্ত্ৰ, হনুমান চালিচা আদি পুৰাণ বিলাক মই বহুত পঢ়িলো। এতিয়াও হনুমান চালিচা মোৰ মুখস্থই আছে। বোলে জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিস তিনি লোক উজাগৰ, अंजनी पुत्र पवन सुता नामा, हे परिसिद्धि जगत उधियारा, राम दुआरे तुम रखवारे, हो तु न आएगा बिना पेसारे, तुम्हारा भजन राम को पावे, जन्म जन्म की दुख बिसरावे, अंतकाल रघुबरपुर जाए, जहाँ हनु भक्त कहलाए। এনেকুৱা মই ঠগিবৰ কাৰণে বহুত ৰেডি হৈ আছো। মই যদি এনেকা ফুট চুট লগাই চুলি দীঘল কৰি গেৰুৱা বস্ত্ৰ পিন্ধি বহুত মানুহক ঠগিবও পাৰো। ও হৰি ও ৰাম, 2 মহল বিল্ডিং বনাই দিম। সঁচা কথা কৈছো। ইমান তন্ত্ৰ মন্ত্ৰৰ কথা আমি জানো। শাশ্বত তন্ত্ৰ মোৰ দেউতাই মোক দিছিলে। মোৰ দেউতাই
শাশ্বত তন্ত্র এনেকুৱা এটা তন্ত্ৰ কিতাপ আছে, মন্ত্ৰৰ কিতাপ আছে, আমাৰ ওচৰত আছিলে, মাদ্ৰাজী মানুহে দিছিলে। এটা আখৰ পঢ়িলে, এটা শব্দ পঢ়িলে থৰথৰাই কঁপি যাব, শৰীৰটো কম্পনৰ সৃষ্টি হৈ যাব। কিন্তু সকলোবিলাক তন্ত্ৰ মন্ত্ৰবিলাক কি? আনৰ অপকাৰৰ কাৰণে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে, এই মহাপুৰুষ গুৰুজনাই কৈছে, হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্র যন্ত্র। বুঝছেনে বা? বোলে হরিরাম হরিরাম এই মূল মন্ত্র, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্র। এইবিলাক কাম নাই। কোনোবা কৰিছে বাৰু, আৰু কৰক বাৰু। কাৰোবাৰ আস্থা আছে, তাতি বাপে দেৱ দেৱী পূজা কৰিবলৈ আপোনালোকক মানা কৰাই নাই, কাৰণ কাকো অন্তৰাত্মাত আঘাত দিব নাপায়, সেইটো শাস্ত্ৰই কোৱা নাই। কিন্তু নিৰ্ণয়টো আকৌ নিজৰ। দে বাপ, গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, নিৰ্ণয়টো তোমাৰ নিজৰ, তুমি কোনটো পথত গলে তোমাৰ কল্যাণ হব। মহাত্মা গান্ধীয়েও কৈছিলে, কি বুলি কৈছিলে? জীৱনৰ আটাইতকৈ কঠিন কামটো হৈছে নিৰ্ণয় কৰা, কোনটো ধৰিলে মই শুদ্ধ পথত যাব পাৰিম। গতিকে মহাপুৰুষ ধৰ্ম আমি গ্ৰহণ কৰিম। এক দেৱ এক হেৱ একবিনে নাইকে। সেইকাৰণে বিশ্বলৈ আহ্বান কৰিছে গুৰুজনাই, জগত গুৰুজনাই। ভাগৱতৰ প্ৰথম স্কন্ধ নহয়, দ্বিতীয় স্কন্ধতে কৈছে, উবানৰ লোক। উবানৰ লোক কোনোবা জাতিক কোৱা নাই দেৱা, কোনো এটা নিৰ্দিষ্ট ধৰ্ম কোৱা নাই, সমস্ত জীৱক কৈছে। উবানৰ লোক হৰি ভজিওক, ধৰাইটো উপদেশ। হয় না বাৰু? এৰা আলো জাল জীৱা কত কাল, জোড়া ভৈলা পৰবেশ। কলিযুগৰ মানুহৰ আয়ু এনেও কম আছে। ইয়াত তপ জপ যজ্ঞ কৰিবলৈ সময় নাই। মানুহবিলাকৰ মন বিলাকেই মলিন, কোনো ব্ৰতেই কৰিব নোৱাৰে। কলিযুগত একাদশী ব্ৰত কোনোবা কৰিব পাৰিব নেকি? হা, একাদশী ব্ৰত পালন কৰিবলৈ হলে 11টা নিয়ম পালন কৰিব লাগে। আজি যেনিবা আই এগৰাকীয়ে একাদশী ব্ৰত পালন কৰিবলৈ ৰাতিপুৱা গাটো ধুই কিনি ঠিক ঠাক হৈ ললে যে মই আজি একাদশী ব্ৰত কৰিম, আৰু 10টামান বজাত যদি খুব জোৰকে ভোক লাগি গল, তেওঁ যদি মনতো ভাবি ললে কিবা এটা খাই লব পৰাহেঁতেন ভালেই আছিল, লগে লগে একাদশী ব্ৰত ঔহৰি। কলিযুগত কোনো তপ জপ যজ্ঞ ভাল পুৰুষিত লগ নাপাব। দ্বাদশ খণ্ডত ভাগৱতত লিখিছে যে কলিযুগত ভাল ব্ৰাহ্মণো নাপাব। কলিযুগত ব্ৰাহ্মণ বিলাকো অকল লগনটোহে চিন থাকিব, ভাগৱতত লিখা আছে। বোলে তাতি বাপে সজাই মেলাই নাই কোৱা, কাৰোবাৰ আত্মাত আঘাত দিবলৈ নাই কোৱা। দ্বাদশ খণ্ড আপোনাৰ ভাগৱত পঢ়িব, একদম পাতে পাতে লিখিছে। সেইকাৰণে কলিযুগক শ্ৰেষ্ঠ ধৰ্ম দিছে। আমাৰ গুৰুজনাই কৈছে, কলিযুগত কেৱল হৰি নাই। তেতিয়া প্ৰাণী হিংসাটো আমি বন্ধ কৰিব লাগে। মানুহবিলাকে অকাৰণতে জীৱবিলাক হত্যা কৰি কি কৰে? স্বৰ্গলৈ গতি কৰে। বোলে যজ্ঞে ৰিষ্টে স্বৰ্গ গতিম পাৰ্থয়ান্তে, ত্যক্তম ভুক্তম স্বৰ্গলোকম বিশালম, ছিন্নম পুণ্য মৃত্যু লোকে বসন্তি। বুজেনে? যিবিলাকক আমি জীৱবিলাকক হত্যা কৰিছো আজি, হয় নাই? অবলা জীৱবিলাকক যে আমি হত্যা কৰো, প্ৰাণীবধ, আৰু যিবিলাক প্ৰাণী আমি হত্যা কৰিছো, সেই প্ৰাণীবিলাক প্ৰথম স্কন্ধ ভাগৱততে আছে। যিবিলাক প্ৰাণীক আমি হত্যা কৰিছো, কাটি কিনি ডিঙি কাটি টুকুৰা টুকুৰি কৰি পিচ পিচ কৰি ফ্ৰাই কৰি হৰি ঔৰাম কৰি আছো, হয় নাই? পেটৰ শৰীৰৰ তৃপ্তি তৃষ্ণা দূৰ কৰিছো। সেইবিলাক জীৱ বোলে দা কুঠাৰ লৈ কিনি নৰকত আমাক বাট চাই থাকিব। কাৰণ জীৱ হত্যা কৰা মানুহ কেতিয়াও স্বৰ্গলৈও নাযায়, বৈকুণ্ঠলৈও নাযায়। সেই জীৱবিলাকে বাট চাই আছে, তইওতো আহিবি, আমাক কাটি কিনি পিচ পিচ কৰি টুকুৰা টুকুৰি কৰি হৰি অৰাম কৰিলি, তোকো আমি কাটিম ৰেতিম ৰবা, তোক কেনেকে লাগিব গম পাবা আৰু হৰি অৰাম। গতিকে সেই কৃপালু বাপাই সমস্ত। সেইকাৰণে আমাৰ গুৰুজনাই আজি এই শ্ৰৱণ কীৰ্তন ধৰ্মটো আমাক দিলে, শুদ্ধ সত্য ধৰ্ম দিলে, আমি ভকতি কৰি যাতে বৈকুণ্ঠলৈ যাব পাৰো, পুনৰ জন্ম পুনৰ মৃত্যু যাতে নহয়। একেবাৰে ব্ৰহ্মাই 3বাৰ বেদত প্ৰমাণ কৰিছে। পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ প্ৰমাণ কৰি পাইছে যে শ্ৰৱণ কীৰ্তন ইটো সুগম ভকতি,
অল্পতে উপজে গোবিন্দত প্রেম রতি। সেইকাৰণে মাৰ্গ আছে, বেদত মাৰ্গ তিনিটা আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। আৰু আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো হৈছে ভক্তি মাৰ্গ। বুজিছেনে বাপ? আজি যিটো আপুনি মই কৰিছে সেইটো ভক্তি মাৰ্গ বুলি কৈছে। কোনোবা কৰ্ম মাৰ্গ কৰিব পাৰে, যাগ যজ্ঞ পূজা পাতল কৰিব পাৰে, কিন্তু সেই ৰাস্তাটো কঠিন, সেই ৰাস্তাটো জটিল, সেই ৰাস্তাটো দুষ্কৰ। যেনেকে তেজপুৰ টাউনত কোনোবা যদি সোমাই যায় তেনেহলে গাড়ীৰ জাম চাম বহুত থাকে নাই, হা? আৰু কোনোবা যদি বাইপাছেদি গুচি যায় বোলে সময়ও খৰচ কম হৈ গল আৰু জামটোও নাপালে। তো ভক্তি মাৰ্গটো একেবাৰে বাইপাছ টাইপৰ মানে বস্তু। গতিকে আপোনালোক বাইপাছটো লৈ ল'ব লাগিব। এনেই জাম বিলাকত সোমাই কিনি কোনো কাম নাই কৰ্মকাণ্ডত। গতিকে কৃপালু বাপাই সমস্ত শুদ্ধ সত্য বাস্তৱ কথাটো আমি কব লাগিব। কিছুমান ব্যাখ্যাকাৰে লুকাই দিয়ে, কথাটো শুদ্ধভাৱে নকয়। বুজিছেনে? কিছুমান ব্যাখ্যাকাৰে লুকুৱাই দিয়ে, কিন্তু আমি তেনেকুৱা নহয়। আমাৰ ডিঙি ইয়াতে হৰি অৰাম হৈ গলেও আমি ভয় কৰিবলগীয়া কথা নাই। কাৰণ শুদ্ধ সত্য যিটো ভাগৱত ধৰ্ম, বেদব্যাসে 17 পুৰাণ লিখাৰ পিছত পাগল হৈ গল। বেদব্যাসে 17 পুৰাণ লিখাৰ পিছত মানসিকভাৱে অসুস্থ হৈ গল। তাৰ পিছত একেবাৰে শেষৰ পুৰাণটো নাৰদৰ উপদেশত পুৰাণ সূৰ্য ভাগৱত লিখিছে। বেদব্যাসক যিমান মানে যাগ যজ্ঞ পূজা পাতল বলি বিধান কৰি আছিলে, যিমান পাপ বিলাক কাক লাগি আছিলে? বেদব্যাসক লাগি আছিলে। সেইকাৰণে বেদব্যাসক কৈছে নাৰদে, তুমিহে কৰিলা জগতক নাশ, নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান সমান। গতিকে হে বেদব্যাস, তুমি এতিয়া এনে এখন শাস্ত্ৰ লিখিব লাগিব যত গোবিন্দৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰে। গতিকে কৃপালু বাপাই সমস্ত আমি আপোনাৰ খবৰ পৰা বিৰাম লৈছো। পাত ভাগি আমাৰ পলক চুতীয়া বাপে আগবঢ়াই নিব, লগতে সহযোগ কৰিবলৈ আৰু এজনক আমি হেৰি কৰিব। কৃষ্ণ জয়।